জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱাৰ পিছতে দ্বিতীয়বাৰৰ বাবে ছয়দিয়া গৰু গাড়ীৰে গোবৰ্ধন চৰিত্ৰ প্ৰচাৰ আৰু প্ৰসাৰ সমীৰ ৰয়। বিশিষ্ট অভিনেতা নাট্যকাৰ ৰূপে খ্যাত অৰুণ হাজৰিকাই যোৰহাটত গোবৰ্ধন চৰিত্ৰ উপভোগৰ বাবে সকলোকে জনালে আহ্বান। আজি যোৰহাটলৈ অহা নাট্যকাৰ ৰূপে জনপ্ৰিয় বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ৩ মেত মুক্তি পাব লগা গোবৰ্ধন চৰিত্ৰ নামক জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত্ৰৰ ওপৰত নিৰ্মিত অৰুণ হাজৰিকাৰ অভিনীত হাস্যৰসিত অসমীয়া চলচ্চিত্ৰ গোবৰ্ধন চৰিত্ৰৰ উপভোগ কৰিবলৈ সকলোকে আহ্বান জনালে। বৰ্তমান আমাৰ ছবি জগতত বিশেষকৈ প্ৰচাৰৰ ক্ষেত্ৰত সমীৰৰ এটা জনপ্ৰিয় নাম হৈ উঠিছে। আজি কেইবাবছৰ ধৰি সমীৰে অসমীয়া ছবিৰ যিখিনি প্ৰচাৰ তেখেতে অতি আন্তৰিকতাৰে আৰু সততাৰে কৰি গৈ আছে। মই ভাবোঁ সমীৰৰ এই যাত্ৰাই আমাৰ ছবি জগতৰ জয়যাত্ৰা হওক। যোৰহাট আৱৰ্ত ভৱনৰ কাষতে আনুষ্ঠানিকভাৱে প্ৰকৃতিপ্ৰেমী সমীৰ ৰয় প্ৰচেষ্টাত সম্পন্ন হোৱা এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট আৰু জনপ্ৰিয় অভিনেতা গৌৰী ভূঞা, বিশিষ্ট সাংবাদিক ৰাজীৱ বৰাই সকলোকে এই চলচ্চিত্ৰখন চাবলৈ অনুৰোধ জনাই পোষ্টাৰিঙৰ শুভ উন্মোচন কৰে। উল্লেখনীয় যে জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱাৰ পিছতে দ্বিতীয়বাৰৰ বাবে ছয়দিয়া গৰুৰ গাড়ীৰে গ্ৰাম্য অঞ্চলৰ গোবৰ্ধন চৰিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে সমীৰ ৰয়ে। কেইবা বছৰৰ পৰা নিস্বাৰ্থ আৰু এককভাৱে সমীৰ ৰয়ে এই কামত জড়িত হৈ আছে। হাঁহিৰ খোৰাক যোগাব পৰা ৮০ দশকৰ প্ৰচুৰ জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত্ৰত বহুদিনৰ বিৰতিৰ মূৰত নাট্যকাৰ ৰূপে খ্যাত অৰুণ হাজৰিকাই গোবৰ্ধনৰ নাম ভূমিকাত অভিনয় কৰিছে। ধন্যবাদ সমীৰ, যিটো তুমি অসমীয়া ছবি উত্থানৰ কাৰণে এনেদৰে তুমি আগবাঢ়ি আহিছা। অকল এয়াই নহয়, বহুত ছবিৰ লগত তুমি এনেদৰে প্ৰচাৰ আৰু প্ৰসাৰৰ কামত জড়িত হৈ পৰিছা। যিটো গোবৰ্ধন চৰিত মোৰ খুব ভাল লগা, মই আগ্ৰহী হৈ আছোঁ এই চিনেমাখন চাবৰ কাৰণে। মই ব্যক্তিগতভাৱে এই কাৰণেই যে এই গোবৰ্ধন চৰিত্ৰৰ এটা সময়ত এখন চিৰিয়েলো হৈছিলে আৰু এই চিৰিয়েলখনৰ মই সহকাৰী পৰিচালক আছিলোঁ। কিন্তু এইখন এখন চিনেমা হ'ব আৰু চিনেমাখনৰ হয়তো যিটো খুব সুন্দৰ হ'ব আমি আশা কৰিছোঁ। যিটো এখন খুব সুন্দৰ কাহিনী, হাস্যমধুৰ কাহিনী। আশা কৰিম অসমৰ ৰাইজে এই ছবিখন চাবলৈ সকলো কিলদল ভাঙি ওলাই আহিব। চিৰিয়াছ কমেডি গোবৰ্ধনৰ জৰিয়তে দৰ্শক শ্ৰোতাৰ বহুদিনৰ এক অভাৱ পূৰণ হ'ব বুলি সকলো আশাবাদী। প্ৰসিদ্ধ নাট্যকাৰ তৰুণ শইকীয়াৰ জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত্ৰৰ কাহিনী সংবৰ্ধন, চিত্ৰনাট্য আৰু সংলাপ সংযোজন পৰিচালক জয়ন্ত গোস্বামী। মুভিষ্টনৰ বেনাৰত জয়ন্ত গোস্বামী আৰু সবিতা গোস্বামীৰ প্ৰযোজনাত নিৰ্মিত গোবৰ্ধন চৰিত্ৰত অভিনয় কৰিছে অৰুণ হাজৰিকা, চেতনা দাস, প্ৰতিভা চৌধুৰী, স্বাগতা ভৰালী, মধুমিতা কটকী, সমীৰণ বৰা, সবিতা গোস্বামী, সুজিত শৰ্মা, পূৰ্ণদা হাজৰিকা, জ্যোতি গগন, কৃষ্ণা বৰা, সুজিত শৰ্মা, সংহিতা কাশ্যপ আদি। মুখ্য সহকাৰী পৰিচালক নয়ন মেধি, কলা নিৰ্দেশনা ভাৰ্গৱ প্ৰতিম, আৱাস সংগীত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ। অসমৰ বিভিন্ন ঠাই গ্ৰাম্য প্ৰধান অঞ্চলত দৃশ্যগ্ৰহণ হোৱা এই হাস্যকৰ ছবিখনৰ জৰিয়তে সমাজৰ নিকনজনৰ প্ৰতি স্বাৰ্থপৰ লোকৰ শোষণ বঞ্চনা ঠগ প্ৰবঞ্চনাক শক্তিশালী ৰূপত উপস্থাপন কৰা হৈছে। প্ৰথমতে মনটো খুব পুলকিত হৈছে। গোবৰ্ধন চৰিত আমি ৰেডিঅ'ত যেতিয়া শুনিছিলোঁ তেতিয়াই ইমানেই ভাল লাগিছিলে যে তেনেকুৱা ধৰণৰ যেন নাটক আৰু নোলাব ভৱিষ্যতে। কিন্তু এতিয়া ভাল লাগিছে আমাৰ শ্ৰদ্ধা অৰুণ হাজৰিকা ডাঙৰীয়াই গোবৰ্ধনৰ চৰিত্ৰটো কৰি সেই পুৰণি স্মৃতিবোৰ আকৌ আমাৰ মাজলৈ লৈ আহিছে। মোৰ এতিয়াও মনত আছে এটা ডাইলগ বুলিয়ে কৈছোঁ, তেতিয়াৰ দিনৰ সংলাপ যে এখন চিঠি আহিছিলে, প্ৰেমৰ চিঠিখন দূৰৰ ফাকেদি দিওঁতে, মইনালৈ দিওঁতে ককাইদেউ আহি পেলাই ভৰিৰ গছকত এই চিঠিখনত গছক পৰি গ'ল, এই ভয় খাই গ'ল গোবৰে, টান মাৰি দিলে। তাত এটাই লিখা আছিলে যে ককাইদেউ ভৰিৰ তলত আছিলে তোমাৰ মৰম, এইটোৱে প্ৰিয়তমা বুলি, আৰু টান মাৰি দিয়া অংশটোত আহি গ'ল তোমাৰ অভাগিনী বুলি। এই ডাইলগটো মোৰ এতিয়াও মনত আছে। গতিকে ভাল পাইছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ ৰাইজে এনেকুৱা এখন হাস্যব্যংগ কথাছবি গোবৰ্ধন চৰিত যাৰ নামেই পৰিচয় চাই ভাল পাব। আৰু বিশেষকৈ অৰুণ হাজৰিকা ডাঙৰীয়া এই ৰোলটো গোবৰ্ধনৰ চৰিত্ৰটোৰ কাৰণে মই বেছি ভাল পাইছোঁ, কাৰণ সেইজন মানুহ মোৰ অতি প্ৰিয় মানুহ আৰু বহুদিনীয়া মোৰ বন্ধু। গতিকে মই আশা কৰিছোঁ অসমৰ ৰাইজেও এই গোটেই কথাছবিখন আদৰি
এসময়ৰ ৮০ দশকৰ এক জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত চলচ্চিত্ৰ আকাৰে নিৰ্মাণ হৈছে আৰু ৩ মে'ত সমগ্ৰ অসমৰ প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিব। আৰু ইয়াৰ শুভখনত আমি আজি আমাৰ যোৰহাটতে এক ৰোড শ্ব' আৰম্ভ কৰিছোঁ ছয়টীয়া গৰু গাড়ীৰে, আৰু আমাৰ খুৰাসকলে আমাক উৎসাহিত কৰিছে, সহায় কৰি আছে। আৰু আমি গাঁও অঞ্চলত আজি এই ৰোড শ্ব' আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ অসমৰ বিভিন্ন অঞ্চলত থকা আমাৰ নতুন প্ৰজন্মৰ লগতে বিভিন্ন আমাৰ অভিভাৱকসকল আছে বা শিক্ষাগুৰুসকল আছে, তেওঁলোকে যাতে এই ছবিখনক উৎসাহিত কৰে আৰু অসমীয়া ছবি উদ্যোগটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক জাগৰণ আৰম্ভ কৰে। এই আমাৰ গোবৰ্ধন চৰিত অহা ৩ মে'। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও 24/7।